হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ, ইয়াত উপস্থিত থকা BPF দলৰ সাধাৰণ সম্পাদক প্ৰাক্তন MLA মাননীয় মণীশ্বৰ ব্ৰহ্ম ডাঙৰীয়া, ইয়াত উপস্থিত থকা BPF দলৰ আমাৰ জ্যেষ্ঠ নেতা BPFৰ পলিচি মেকিং বডিৰ সদস্য CSBৰ প্ৰাক্তন চেয়াৰমেন মাননীয় ৰাজেন্দ্ৰনাথ ব্ৰহ্ম, আমাৰ BPF দলৰ কেন্দ্ৰীয় কমিটিৰ মহিলা BPFৰ সভানেত্ৰী মাননীয়া সুপ্ৰিয়া ৰাণী বাইদেউ, সাধাৰণ সম্পাদিকা কাননবালা বসুমতাৰী বাইদেউ, ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় EM সকল, সন্মানীয় MCLA সকল, আমাৰ ইউথ BSUৰ সভাপতি সাধাৰণ সম্পাদকসকল, মঞ্চত উপবিষ্ট আমাৰ চেলসমূহৰ সভাপতি সাধাৰণ সম্পাদকসকল আৰু অন্যান্য আমাৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ সন্মানীয় মোৰ বন্ধু নেতা কৰ্মীসকল আৰু আমাৰ কোকৰাঝাৰ জিলাৰ 6টা ব্লক কমিটিৰ পৰা আহি এই আজিৰ গণসমাৱেশত অংশগ্ৰহণ কৰা সন্মানীয় ৰাইজসকল, আমাৰ BPF দলৰ সভাকাংক্ষীসকল, আমাৰ BPF দলৰ কৰ্মী নেতা বন্ধুসকল আৰু আমাৰ শ্ৰদ্ধাভাজন আমাৰ বন্ধু বান্ধৱীসকল, লগতে আমাৰ আজিৰ ইয়াত উপস্থিত থকা আমালৈ সহযোগ আগবঢ়াবৰ কাৰণে অহা আমাৰ যিটো আজিৰ দলীয় বাণী ৰাইজলৈ প্ৰেৰণ কৰিবৰ কাৰণে সহযোগ আগবঢ়োৱা সাংবাদিক বন্ধুসকল, মই আজিৰ এই গণসমাৱেশৰ জৰিয়তে আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ যেটো এটা পবিত্ৰ জন্ম দিৱস আজি আমি যে ইয়াত পালন কৰিছোঁ, আজিৰ এই জন্ম দিৱস এই পবিত্ৰ আমাৰ শুভ সন্ধিক্ষণতে মই BPF দলৰ এজন কৰ্মী হিচাপে BTC বাকী লাখ লাখ ৰাইজৰ হৈ আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক জন্মদিনৰ উপলক্ষে মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে BTC বাকী ৰাইজৰ স্বাৰ্থত, BTC অঞ্চলৰ জনগণৰ উন্নয়নৰ ৰক্ষাৰ স্বাৰ্থত, শান্তি সম্প্ৰীতি সমন্বয় ৰক্ষাৰ স্বাৰ্থত আৰু BTCৰ আমাৰ যিটো মৰ্যাদা ক্ষমতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত যাতে ভগৱানে তেখেতক সদায় সুস্বাস্থ্যৰে সদায় তেখেতক ৰাখে আৰু সদায় তেখেতক দীৰ্ঘ আয়ু মই যাতে তেখেতৰ হয়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। मानगोनां जोंनि दिनैनि बे सुबुं थुबुरफायाव बाहागो लाफैनाय जोंनिनो BPF दलनि मावथि दैदेनगिरि, जोंनि BPF दलनि फारसे अनसायग्रा सिबिजाथाव आंगोनि आइफोर आफा फंबाय बिनानाव रायजो राजा नोंथांमोन, आं बयनिसिमबो गोसो गोरबो सिंनिफ्राय खुलुमनाय सिबिनाय आरो साबायखरखौ जासिहरग्रोबाय। दिनै जोङो क'क्राझार जिल्लानि 6टा ब्लकखौ लानानै बेवहाय मोनसे सुबुं थुबुरमाखौ खुंफुंबाय। हाजार हाजार रायजो राजाफ्रा दिनैहाय क'क्राझाराव BPF हान्जानि सुबुं गौमा जागोन होननाय खोनानाय लोगो लोगो गावबा गावनि न'खरनि मावनाय दांनाय गासैबो हाबा हुखाखौ गारनानै जानाय लोंनायखौ नागारनानै दिनै दुंब्रुद गोसोजों बयबो बाहाय बाहागो लाफैदों। आं गासैबो नोंथांमोननिफ्राय जोंहा जोंनि दिनैनि BTCनि गाहाय हाग्रामा महिलारी बिथांनि जन्मदिनाव गासैबो साखि हिसाबै नोंथांमोनहा बाहागो लाफैनानै जोंनि दिनैनि बे सुबुं धर्ममाखौ जाफुंहोनायजों लोगोसे बिथांखौबो जोंनि साफ्रोम हाजार हाजार लाख लाख रायजोआ जाहाथे आशीर्बाद बिथांनि फारसे थायो, बेनि थाखायबो आं नोंथांमोननि फारसे खावलायहरनाय थाबाय। मानगोनां माननीय आमार राइज सकल भाई बंधुসকল, আজিৰ আমাৰ এই গণসমাৱেশ সাধাৰণভাৱে আমি আয়োজন কৰা গণসমাৱেশ নহয়। এই গণসমাৱেশ যে আজি আমি পাতিছোঁ, ইয়াৰ বহু অৰ্থ আমাৰ জড়িত হৈ আছে।
আপোনাসকলে জানে যোৱা 4 মাহৰ আগত আমাৰ এই অঞ্চলত বিটিচিৰ ক্ষমতা দখলৰ কাৰণে ৰাইজৰ হৈ কাম কৰিব নোৱাৰা অকৰ্মণ্য দল আৰু চৰকাৰক অপৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ বলিষ্ঠ নেতৃত্বত হাগ্ৰামা মহিলা ডাঙৰীয়া দেৱৰ পৰিচালনাত বিটিচি গঠন কৰিবৰ কাৰণে এটা নিৰ্বাচনী যুদ্ধ হৈ গ'ল আৰু এই নিৰ্বাচনত আমাৰ বিটিচি বাকী ৰাইজৰ লাখ লাখ জনগণৰ সমৰ্থনত আজি বিপুলভাৱে আমি জনমত লাভ কৰি পেলাই সঁচাকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ হাতত বিটিচিখন নেতৃত্ব দিবৰ কাৰণে আজি আমি ক্ষমতা গঠাই দিব পাৰিছো। ইয়াৰ কাৰণে মই আজি এই সন্মুখত থকা হাজাৰ হাজাৰ ৰাইজ আৰু বিটিচি বাকী লাখ লাখ জনগণলৈ আমাৰ ভোটদাতা আই মাতৃ বা দাদা ভাই বন্ধুসকললৈ মই হেজাৰ হেজাৰ ধন্যবাদ জ্ঞাপন কৰিছো। আমি বিজয় সাব্যস্ত কৰিলো, যুদ্ধত আমি বিজয় সাব্যস্ত কৰিছো। সেই যুদ্ধত বিজয় সাব্যস্ত কৰা সেইটোৱে আমাৰ শেষ বিজয় সাব্যস্ত কৰাৰ যুদ্ধ নহয়। আমাৰ সংকল্প, আমাৰ সপোন হল স্বৰ্গ মধ্য পাতাল জয় কৰা। তার মানে বিটিসি এসেম্বলি দিল্লী আমি জয় কৰিবৰ কাৰণে এটা সংকল্প লৈ এটা শপত লৈহে এতিয়া এই ৰাজনীতিৰ পথাৰত আমি নামিছো। আৰু ইয়াৰ কাৰণে আজি আপোনাসকলে সবেই জানে আগন্তুক এপ্ৰিল মাহৰ ভিতৰত অসমত বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে। এই মাহৰে 15-16 তাৰিখৰ ভিতৰত নিৰ্বাচনী অধিসূচনা জাৰি কৰিব আৰু এইবাৰৰ নিৰ্বাচনত আমাৰ উদ্দেশ্য হল বিটিচি দখল কৰাৰ পাছত অসমৰ দিশপুৰ দখল কৰা, অসমৰ বিটিচি অসমৰ দিশপুৰ দখল কৰা। আৰু ইয়াৰ কাৰণে আজি আমি এই গণসমাবেশ আমি যে এই বিটিচি অঞ্চলত সর্ববৃহৎ দল, সবকে শক্তিশালী দল, সবকে জনগণের আমার আস্থাভাজন দল, সেইটোকে আমি প্রমাণ হিসাবে দেখুৱাবৰ কাৰণে আজিৰ এই গণসমাবেশ আমি কৰিছো। আমি দেখুৱাব বিচাৰিছো ইয়াত বিপিএফৰ বাহিৰে কোনো আৰু বেলেগ দ্বিতীয় দল নাই। বিপিএফৰ লগত ফেৰ মাৰিব পৰা এই বিটিচি অঞ্চলত আৰু বেলেগ দ্বিতীয় দল নাই। ইয়াৰ কাৰণে আমি আজি এই গণসমাবেশ পাতাৰ দ্বাৰা দি আমাৰ শক্তি, জনগণৰ শক্তি, আমাৰ জনপ্ৰিয়তা আকৌ আজি প্ৰমাণ হিচাপে দেখুৱাইছো। সেইটো হল আমাৰ দ্বিতীয় যুদ্ধ আৰু ইয়াৰ কাৰণে আজি সাজু হৈছো। আৰু মই ক'ব খোজো আগন্তুক নিৰ্বাচনত এমএলএ ইলেকশ্যনত আমাৰ এটাই লক্ষ্য যে বিটিচি অঞ্চলৰ 15টা সমষ্টি আমি জিকাই লৈ যাম, আমি জিকাই লৈ যাম। বিপিএফ দলে গোটেইখিনি দখল কৰিব, সেই শক্তি আমাৰ আছে। আমি দেখুৱাব বিচাৰো যে বিৰোধী দলৰ পৰা যিবিলাকে প্ৰতিদ্বন্দ্বিতা কৰিব তেখেতসকলৰ যিটো নেকি সিকিউৰিটি মানি জমা দিয়া হয় নমিনেশ্যন দিয়া সময়ত, এই সিকিউরিটি ডিপোজিটটো যাতে ফরফিট হয়, যাতে ক্যান্সেল হয়, গোটেইখিনি বহুত বিপিএফ দলে যাতে পায়। আমি বিপিএফ দলে ল'ব বিচাৰিছো বিৰোধী দলৰ ক্যান্ডিডেট বিলাকৰ সিকিউরিটি মানি, সিকিউরিটি ডিপোজিট আমি ফরফিট কৰাটো এইবাৰ নিৰ্বাচনত আমি দেখুৱাই দিম। बेनि उनाव रायजोफोर दिल्ली दखल खालामनायनि 3 बोसोरनि उनाव JRMP इलेक्शन जागोन। बिटिसि दिसपुर आमार हाथत आहार पाছত आखौ आमी दिल्ली केंद्रीय सरकार आमी आमार प्रतिनिधि ताते पठियाई दि आखौ आमी दिल्ली तो दखल करिबर कारणे अभियान आरम्भ करिছো। আমি অভিযান আরম্ভ করেছি। এই রাইজৰ প্রতি আমার
আস্থা বিশ্বাস আছে এই যোদ্ধা ভাই বন্ধু সকলৰ আই মাতৃসকলৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে আপোনালোকৰ এই শক্তিৰে আপোনালোকৰ এই সংকল্পৰে আমি আগুৱাই গৈ কাম কৰি যাম আৰু আগন্তুক যিকোনো নিৰ্বাচন আমি সহজে জিকাই লৈ গৈ আমাৰ বিপিএফৰ যিটো এই অঞ্চলৰ যিটো ৰাজত্ব আমি এই পৃথিৱীখনক আমি দেখুৱাই দিম বিপিএফে আজি তিনিটা মন্ত্র বিপিএফ হানজাया दिनै मोनथाम गुबै मन्त्रजों खामानि मावगासिनो दं बे मा मन्त्र इंलिसाव जुदि जों होनो बेयो जाबाय कमिटमेन्ट पारफरमेन्स एंड फुलफिलमेंट कमिटमेन्ट मतलब जवान होनाय प्रतिश्रुति पारफरमेन्स मतलब कार्यकरी करा फुलफिलमेंट मतलब पूरण करा कमिटमेन्ट पारफरमेन्स एंड फुलफिलमेंट बे मोनथाम मूल मन्त्रजों दिनै बिपिएफआ खामानि मावगासिनो दं नोंथांमोना फोरमान मोनबाय आं बे बाथ्राखौ मानो बुंदों थांनाय बिटिसि इलेक्सनाव गामि गामि जोंहा फोसावदिंनाय हाबाफारियाव जोंनि हाग्रामा महिलारि दैदेनगिरि बिथां बिपिएफनि दैदेनगिरि गासैबो बिथांमोनहा रायजोफोरनो मोनसे कमिटमेन्ट जबान होदोंमोन बे जाबाय सरकाराव जोंखौ लाबो जों बिटिसिखौ जौगाखांहोगोन बेनि थाखाय प्रथम हाबाफारि हिसाबै हा गैयै मानसिफोरनो जों हा होगोन जि সকলৰ भूमि নাই